অলকানন্দা ন হয় স্যার কালি দিনটোৰ মুখ্য আকৰ্ষণ আছিল অলকানন্দা কেৱল শুনিলেই নহব গীতিকাৰ কোন জানিবও লাগিব এ মজা এনে আমি লথকে কি বকি আছুং হয়তো আপোনালোকে গম পাইছে যিসকলে যোৱাকালি এডিআৰই এক্সাম দিবলৈ গৈছিলে আৰু যিসকলে বুজি পোৱা নাই কৈ দিছো শুনক কালি পৰীক্ষাত এটা প্ৰশ্ন আহিছিলে অলকানন্দা গীতটোৰ গীতিকাৰ কোন আৰু বহুতে গীতিকাৰ কোন গম নাপালে নেজানিলে হেই বাবে আহি ছচিয়েল মিডিয়া বিশেষকৈ ফেচবুকত ধামাল কৰি দিলে বোলে অলকানন্দা কেৱল শুনিলেই নহব গীতিকাৰ কোন জানিবও লাগিব কথাটো পিছে মিছা নহয় দেই ঠিক কৈছ মই তো পুৰা একদম হাঁহি হাঁহি অৱস্থা বেয়া অৱশ্যে ছাৰ এই প্ৰশ্নটোত মোৰ এটা কিবা এটা মানে সংকোচ থাকি গ'ল মানে আজি ক'ত ডক্টৰ ভূপেন হাজৰিকা ক'ত খগেন মহন্ত ক'ত বিষ্ণু প্ৰসাদ ৰাভা ক'ত ডক্টৰ জুবিন গাৰ্গ ক'ত শংকুৰাজ কোঁৱৰ কিন্তু এডিআৰই এক্সামত বিশেষকৈ নিযুক্তি পৰীক্ষাৰ এক্সামত স্থান পালে অলকানন্দাই বিশেষ কিবা কাৰণ থাকিব পাৰে ক'বলৈ নাযাওঁ কিন্তু প্ৰশ্নৰ মানদণ্ড দেখি অকণমান বেয়া লাগিল কথাটো পিছে ময়ো নভবা নহয় কালি ৰাতি ভাবিছিলো হয় তক এটা ভাল জুবিন দাৰ গানেই দি দিব পাৰে এটা ভাল ভূপেন হাজৰিকাদেৱৰ গানেই দি দিব পাৰে তেখেতৰ গীতিকাৰ কোন সেই খগেন মহন্ত ডাঙৰীয়া গীতটোৰ গীতিকাৰ কোন বিষ্ণু প্ৰসাদ ৰাভা ইমান ডাঙৰ ডাঙৰ ব্যক্তিসকলক পিছ পেলাই তোমাৰ প্ৰশ্ন কটা মানুহকেইজনে তোমাৰ দি দিলে অলকানন্দাক আমি গাইছ কন্ট্ৰভাৰ্সি সৃষ্টি কৰিবলৈ নাযাওঁ কিন্তু সেই ডাঙৰ ব্যক্তিসকলক অসন্মান কৰা হোৱা নাই নে বাৰু যি কি নহওক বেছি নকওঁ এতিয়া গৈছো নেক্সট ষ্টেপলৈ এই অলকানন্দা কিন্তু সকলো ইফাল সিফাল কৰি পেলালে থাৰ্ড গেটত অলকানন্দা এতিয়া তোমাৰ বহু ষ্টুডেণ্ট বহু ব্যক্তি কনফিউজ ফৰ্থ গেটৰ কাৰণে এতিয়া কাৰ গান চাব লাগিব গানটোতো এটা দি দিব পাৰে কাৰণ ধকচকে অলকানন্দাক দি দিলে হয় এতিয়া নেক্সটত কিবা প্ৰশ্ন নাহিলেও আহিব যেন লাগি আছে এনেকুৱা ধৰণৰ মানে গানৰ ওপৰত হয় ছাৰ গতিকে টাৰ্গেট হ'ব পাৰে নেক্সট টাইম আমাৰ ৰাকুদা মিষ্টাৰ ৰাজকুমাৰ তেখেতৰ গানবিলাক ইউনিক হয় না বেলেগতকৈ বেলেগ আবে ব্ৰ তই মাথা বেয়া কৰি দিবি দেই নহয়নো কি দে যি কি নহওক মোটামুটি কালি পৰীক্ষাটোতো গ'ল এতিয়া আমি আগবাঢ়িম নেক্সট ষ্টেপলৈ হয় ছাৰ কেইটামান আমি প্ৰব্লেম নোপোৱা নহয় পাইছিলো এটা কেছটো হ'ল পৰীক্ষা বুলিতো অসম চৰকাৰ তৰফৰ পৰা ইণ্টাৰনেট কৰ্তন কৰি দিয়া হ'ল তাতো মানে ভাগ যিটো এয়াৰটেল চিম সেইটো আমাৰ ফালে 7-8টামান বজাতে কাটি দিলে নেট আৰু জিঅ' চিম বিলাকৰ বাৰু ইণ্টাৰনেটটো প্ৰায় 9টামান বজাত কাটি দিছে এটা প্ৰব্লেমটো হ'ল এনেকুৱা কিছুমান ষ্টুডেণ্ট পৰীক্ষাৰ্থী আছে যিয়ে নেকি প্ৰায় 70 কিলোমিটাৰ 80 কিলোমিটাৰ আনকি 100 কিলোমিটাৰ দূৰত গৈ পৰীক্ষা দিব লগা হৈছে ধৰি লৈছো হদিয়াৰ পৰা মাৰ্ঘেৰিটাত এজন ষ্টুডেণ্টে পৰীক্ষা দিবলৈ গ'ল ৰাতিপুৱা ওলাই গ'ল কিন্তু আধা ৰাস্তাতে মানে তোমাৰ এয়াৰটেল চিম বিলাকতো সোনকালে নেটৱৰ্কটো কাটিয়াই দিলে তো গৈ থাকোঁতে যদি আধা ৰাস্তাতে নেটটো কাট খাই যায় আৰু ইণ্টাৰনেটৰ যোগেদি গুগল মেপ চাই যদি গৈ থাকে তেতিয়া সেই ষ্টুডেণ্টজনৰ কি হ'ব মই এইটো অভিযোগো পাইছো হয় ছাৰ কোনফালে কি নাজানো কিন্তু আমাৰ হদিয়া ফালেতো এয়াৰটেল চিম 7টামান বজাত নেটটো কাটিয়াই দিলে এটা প্ৰব্লেমটো হ'ল এটা কোনোবা আমাৰ ইয়াত আহিব আমি বেলেগত যাম আমিতো গুগল মেপ চাই যাব লাগিব কাৰণ আমি ঠাই চিনি নাপাওঁ গতিকে কেছটো মানে প্ৰব্লেমটো বহুত এইটো হয়তো কিছুমান ষ্টুডেণ্ট ৰাতিপুৱা আহিব নোৱাৰিব পাৰে অকণমান দেৰিকৈ আহিলেতো সিহঁতৰ গড়বড়ে হৈ যাব আৰু সুধি যাব লাগিব কিমান টাইম লাগি যাব গতিকে প্ৰায় 10মান বজাতহে নেক্সট টাইমত ইণ্টাৰনেটটো কাটিব লাগে 10 মান নালাগে 10 বাজিবলৈ 10-20 মিনিট থাকোঁতে ইয়েছ ঠিক কথা কৈছ আপোনালোকৰ মতামত জনাব গাইছ আমাৰতো ন প্ৰব্লেম আমিতো এপ্লাইও কৰা নাই কিন্তু যিসকল পৰীক্ষাৰ্থী সিহঁতৰ যাতে প্ৰব্লেম নহওক আমাৰ ৰিকুৱেষ্ট ঠিকে আছে বেয়া নহয় আমিতো একদিন চলি যাম এতিয়া থাৰ্ড গেট গ'ল ফৰ্থ গেট আহি আছে 29 তাৰিখেতো হ'বই অক্টোবৰত আৰু দুটামান বৰ বেলেগ ধৰণৰ মহাপণ্ডিত ওলালে নহয় ছাৰ আপুনি গম পায় নে নাপায় কোন মহাপণ্ডিত ধনৰ বিনিময়ত এডিআৰই পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়াৰ প্ৰলোভনত 4জনক গ্ৰেপ্তাৰ কৰিছে তোমাৰ অসম আৰক্ষীয়ে সপোন দাস মৰিগাঁও প্ৰমিলা শইকীয়া যোৰহাট ৰবীন কুমাৰ বৰা কাৰ্বি আংলং তুলুমণি শইকীয়া দেৰগাঁৱৰ
এইকেইটা কম বস্তু নহয় কিন্তু দেই চবফালে ঘুচে লাগে মানে ইহঁতক অখৰাকেইটা এইকেইটা গমেই পোৱা নাই অসমত যে তোমাৰ স্কেমাৰ প্ৰবঞ্চকবিলাকক ধৰি আছে চুমি বৰুৱা কেছটো শুনা নাই অখৰাকেইটা এইকেইটা গম পাবই লাগে হয় আকৌ ছাৰ চুমি বৰুৱা কেছটো গম পাবই লাগে তাৰপিছতো পইচা নোযোৱে মানুহক এইবুলি চৰকাৰী চাকৰি কৰে চাগে ইমান দৰমহা পায়ো পইচা নোযোৱে এইবিলাককে ছাৰ কয় লোভে পাপ পাপে মৃত্যু বুলি চুমি বৰুৱা কেছটো আমি পাহৰি থকা নাই দেই গাইছ আমিতো কুৱেশ্যন পেপাৰ আমাক কাটিব দিয়া হ'লে চুমি বৰুৱা কেছটো ভৰাই দিলোহেঁতেন মাক চকলাই যাওঁ সেইবাবে তহঁতৰ নিচিনা মানুহক কোনো চৰকাৰে নিযুক্তি পৰীক্ষাত প্ৰশ্ন কাটিবলৈ নিদিয়ে দিব নালাগে যাওক বাৰু তেনে গাইছ আপোনালোকৰ পৰীক্ষা কেনেকুৱা হ'ল তলৰ কমেণ্টত কৈ দিব নেক্সট আমি 4th গ্ৰেডৰ বাবে অপেক্ষা কৰিব লাগিব আজিলৈ ইমানতে থৈছো নে কি সঁচা মস্তি লাগিলে অলকানন্দা মোক জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাখনা ঢালিলা মোৰ তেজে তেজে হিৰে হিৰে বুৱালা প্ৰেমৰ অলকানন্দা এ মজা আগলি বতাহে খৰালে চুপহি কাজলি যাবাদু চকুৰ পতাত ধেমালি চলেৰে কৰেনো টিপচি নিচুকনি গীত জুৰি যায় লোভতাই আনিলা জীয়াই তুলিলা মোক জীয়াই তুলিলা মোক